ঠাণ্ডা পৰিলে মায়ে মানে জুই জ্বলায় আৰু এই আমাৰ ঘৰত মানে পাকঘৰতে জুই জ্বলাই লৈছে বাহিৰত জ্বলোৱা নাই বাহিৰত যিহেতু বহুত বেছি ঠাণ্ডা ইফালে এখন হোটেলত আহিছিলোঁ তাতে তৰকাৰী বনাই আছিলে মাংস তৰকাৰী তাৰে অকমান ভিডিঅ' কৰিছিলোঁ এইখিনি এতিয়া ৰাতিপুৱা বিছনাখন উঠাই লৈছোঁ এয়া সব হৈ লৈছোঁ এটো বিছনাখন পাৰিম আৰু এতিয়া পাৰা নাই এইটো চাওক কেনেকা বগাই বগাই উঠিছে আমাৰ ঘৰৰ টাৰ্জেন হয় এইটো আৰু এইটো পাহাৰ বগাব দিলে এই পাহাৰো বগাই দিব এতিয়া হয় নাই তুমি পাহাৰ বগাই দিবা ন ইয়াতে মই অকমানিটোৰ লগত খেলি আছিলোঁ জানেই নহয় অকমানি ল'ৰা ছোৱালী থাকিলে ডাঙৰো সৰু হৈ যায় সেই ময়ো সৰু ল'ৰাৰ লগত সৰু ল'ৰা হৈ খেলি আছোঁ তাৰ লগত পৰি গৈছিলা নেকি তুমি পৰি গৈছিলা নেকি চাচোন নামিব পাৰিলা ন নামিব পাৰিলা আচলতে ভিডিঅ'টো এদিনৰ নহয় কেইবাদিনৰ হয় মই যিহেতু একেদিন ভিডিঅ' কৰা নাই মানে ভিডিঅ' কৰিছোঁ কিন্তু মই দি থকা নাছিলোঁ আৰু সেই অলপ অলপ ভিডিঅ' কৰিছিলোঁ সেই গোটেইখিনি মই মিলাই দিছোঁ ইয়াতে ঘৰত আহিছোঁ আলহী খাবলৈ সিহঁতে দাৱত দিছিলে আৰু সেইকাৰণে ইয়াত অহা হ'ল আহি কিনে ঘৰতনো কিমান সোমাই থাকিম আৰু সেইকাৰণে অকমান ওলাই গ'লো বাহিৰত এই বাহিৰৰ পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে বুলি কয় আমাৰ ইয়াতে বাইপাছৰ ৰাস্তাটো তাৰে হয় অলপ জুম কৰি দিওঁ আৰু আমি আহিছোঁ ইয়াতে ফুৰিবলৈ আৰু এই মোৰ ভতিজাজনী হয় জোনা বাঢ়ি গ'ল চাগে দোৱা কৰিব সেইকাৰণে ঘূৰি আহিলোঁ আৰু এয়া আব্বা আৰু ভাইটিটো ইয়াত বহি আছে আব্বা ইয়াত থিয় হৈ আছে আৰু এতিয়া ভাত পানী খাই ওলাই গৈছিলোঁ অকণমান ফুৰিবৰ কাৰণে ঘৰত আলহী খাবই গৈছিলোঁ তাতে
ঘূৰি কিনে আহিছোঁ আৰু বেলিটো দেখক ইমান ধুনীয়া লাগিছে আৰু এইফালে আহোঁতে মানে বেলিটো চালোঁ আৰু এইপিনে গৰু পোৱালি এটা ক্লিয়াৰকৈ এতিয়া বুজাই যোৱা নাই যিহেতু কুঁৱলী পৰিছে গৰু পোৱালি এটা ইমানেই ধুনীয়া দৌৰিছে লগতে আৰু এটা পোৱালি আছে সেইটোৱে ঘাঁহ খাই আছে কিন্তু আৰু লগত থকা পোৱালিটোৱে ইমানেই দৌৰিছে মাকজনী ওচৰতে ৰৈ আছে সি মানে খেলি আছে সেই তাকে অকণমান চাই ভাল লাগিলে ভিডিঅ' কৰিলোঁ আৰু এই চাওকচোন আবেলিৰ বেলিটো ইমান ধুনীয়া হেঙুলীয়া হৈ আছে আচলতে মোবাইলত ইমানকৈ বুজাব পৰা নাই একদম ধুনীয়া হৈ আছে বেলিটো এনে কপালত লগোৱা ফুটটোৰ দৰে একদম ৰঙা হৈ আছে ইমান ধুনীয়া লাগিছে আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ